নমস্কাৰ বন্ধুসকল, আজি আকৌ পুনৰ এটা ভিডিঅ' লৈ পেলাই আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ। এই ভিডিঅ'টো হৈছে এটা ৰাইচ মিলৰ সম্পৰ্কত। বৰ্তমান আপোনালোকে স্ক্ৰীনত যিটো ৰাইচ মিল দেখা পাই আছে সেইটো হৈছে N6N70 ৰাইচ মিল। এইটো ডিজেল অপাৰেটেড ইঞ্জিনৰ লগত আহিব। প্ৰতি ঘণ্টাত 500 কেজিৰ পৰা 600 কেজি ধানৰ পৰা চাউল উৎপাদন কৰিবৰ কাৰণে এই মেচিনটো ব্যৱহাৰ কৰিব পাৰে। ডিজেল ইঞ্জিনত প্ৰতি ঘণ্টাত 1 লিটাৰ পেট্ৰল ইয়াতে ইন্ধনৰ দৰকাৰ হ'ব। প্ৰতি ঘণ্টাত 1 লিটাৰ তেল পুৰিব আৰু আপোনাৰ প্ৰডাকশ্যন হ'ব 5-6 কুইণ্টেল প্ৰতি ঘণ্টাত। যিহেতু বৰ্তমান আমাৰ সমাজত প্ৰতি কুইণ্টলত 100 পৰা 150 টকা প্ৰতি কুইণ্টলত আপোনাৰ চাউলটো খুন্দোৱাৰ বাবে চাৰ্জ লোৱা হয়। গতিকে 500-600 টকা আপুনি প্ৰতি ঘণ্টাত এই মেচিনটোৰ সহায়ত ইনকাম কৰিব পাৰিব। আৰু তাৰ পৰা যদি ডিজেলৰ খৰচটো আপোনাৰ মাইনাছ কৰি দিয়ে, ডিজেলৰ খৰচ যিটো হ'ব আপোনাৰ 1 লিটাৰ বা 80-90 টকা, তথাপিও আপোনাৰ 400-500 টকা প্ৰতি ঘণ্টাত এই মেচিনটোৰ সহায়ত আপোনালোকে লাভৱান হ'ব পাৰিব, লাভ কৰিব পাৰিব। 500-600 টকা আপোনাৰ যদি প্ৰতি ঘণ্টাত হয়, দিনটোত যদি আপুনি 8 ঘণ্টাও চলায় বা 5 ঘণ্টাও চলায়, 500কে 2500 টকা, 8 ঘণ্টা চলালে 4000 টকা প্ৰতিদিনে আপোনালোকে ঘৰত বহিয়ে এই মেচিনটোৰ সহায়ত ইনকাম কৰিব পাৰিব। গতিকে এনেকুৱা ধৰণৰ অধিক মেচিনৰ তথ্যৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতৰো এনেকুৱা ধৰণৰ ভিডিঅ' আমি আপোনালোকৰ প্ৰস্তুত কৰি যাম। আৰু ইয়াৰ পৰা যিটো ফলীয়া তুঁহ ওলাব, সেই তুঁহটো গাহৰিৰ দানা হিচাপে আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব, যাৰ মাৰ্কেটত মূল্য হৈছে প্ৰতি কেজিত 8 টকাৰ পৰা 9 টকা। আজিলৈ ভিডিঅ'টো ইমানেই। সম্পূৰ্ণকৈ চোৱাৰ বাবে ভিডিঅ'টো ধন্যবাদ।